চব প্ৰশ্নৰ উত্তৰ চকুৰে দেখিলেই যে ইয়াৰ সমাধান হৈছে এনেকুৱা নহয়। চকুৰে নেদেখাকৈ বহুত বিষয়ৰ সমাধান কৰি আছোঁ, বা যিটো বিষয় আলোচনা হ'ব লাগে বহুত সময়ত এই বিষয়ে আলোচনাও নহয়। আজি 2 লাখ মানুহক, খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিছে। পূৰ্বৰ চৰকাৰে মিয়াক মাটিৰ পট্টা দিছিল, আৰু আজি আমাৰ চৰকাৰে খিলঞ্জীয়া মানুহক মাটিৰ পট্টা দিছে। সেইটো আলোচনা নহয়গৈ। তাৰ লগে লগে আজি অসমৰ গাঁৱে ভূঞে আমাৰ কৃষ্টি, সংস্কৃতি, পৰম্পৰা, আধ্যাত্মিক চেতনাক সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে আমাৰ চৰকাৰে যিখিনি ব্যৱস্থা লৈছে, ডিলিমিটেশ্যন ভাৰত চৰকাৰে যি ধৰণে কৰিছে, এইবিলাক চৰ্চা নহয়গৈ। আজি জনসংখ্যা বৃদ্ধিৰ যিটো ভয়াৱহতা, আপোনালোকে শুনিছে এই কথাটো, যে যোৱাবাৰত কৰি 13.1% পঞ্চায়তত ভোট বৃদ্ধি হৈছে। 2019 চনৰ পঞ্চায়তত যিমান ভোটাৰ আছিলে তাত কৰি এইবাৰ পঞ্চায়তত নিৰ্বাচনত 13.1% ভোট বৃদ্ধি হৈছে 5 বছৰত বা 5.5 বছৰত। এইবিলাক কথা চৰ্চা নহয়। আপোনালোকে চৰ্চা কৰিব লাগিব এইবিলাক কথা। ক'ত ভোট বাঢ়িল? আপোনালোকে একদম প্ৰতিটো ইলেকশ্যন, আছাম ষ্টেট ইলেকশ্যন কমিশ্যনৰ ডাটা আছে, সেই ডাটাবিলাক গোটেই ৰাইজক জনাই দিব লাগে। বিজেপিয়ে যেতিয়া কয় সাম্প্ৰদায়িক বুলি কৈ দিয়ে, তেতিয়া বিদেশীৰ কাৰণে আমাৰ চৰকাৰে বিদেশী ইয়াত খেদা নহয়, প্ৰথম অহাটো বন্ধ কৰিব লাগিব। বিদেশী অহাটো বন্ধ হ'লে খেদাৰ চিন্তা পিছত হ'ব। খেদাৰ কাৰণে আমি কাম কৰিয়ে আছোঁ। খেদাৰ কাৰণে আমাৰ চৰকাৰে যি পদক্ষেপ, খেদিবৰ কাৰণে অসমে খেদিব নোৱাৰে, সেই কথাখিনি আপোনালোকে বুজাই দিব ৰাইজক। ভাৰত চৰকাৰে বাংলাদেশ হওক বাকী চৰকাৰৰ লগত এতিয়ালৈকে আমাৰ তেনেকুৱা কোনো ট্ৰিটি নাই। এই ট্ৰিটিটোৰ কাৰণ নেইবাৰিং নেশ্যনৰ লগত এটা সকলো ৰাষ্ট্ৰই বিচাৰে বন্ধুত্বমূলক সম্পৰ্ক বৰ্তাই থাকক। আপুনি আপোনাৰ ঘৰৰ মানুহ ঘৰ যদি অসন্তুষ্ট কৰি থাকে, আপোনাৰ পৰিয়ালটোক মাটি ঠেলে, সীমা ঠেলে, কিবা কৰে, তেতিয়া আপোনাৰো অসন্তুষ্টি হ'ব। গতিকে এইবিলাক কথাৰ কাৰণে আমি ভাবোঁ যে আমি ওচৰৰ যিখন প্ৰতিবেশী ঘৰ, তেওঁৰ লগত আমি ভাল সম্পৰ্কত থাকিব বিচাৰোঁ। আমি বিচাৰোঁ, কিন্তু তেওঁলোকে নিবিচাৰে। গতিকে ইয়াৰ কাৰণে এটা নিৰ্দিষ্ট এটা সময় নিশ্চয় আহি আছে। বাংলাদেশত যিটো ঘটনা হৈছে, হিন্দুৰ ওপৰত বাংলাদেশত বা অন্য ধৰ্মীয় সংখ্যালঘুৰ ওপৰত যি ধৰণৰ এটাক হৈছে, এই কথাটো কোনো সভ্য সমাজত, কোনো পৃথিৱীৰ মানুহে 800 কোটি মানুহে স্বীকাৰ নকৰে। মৌলবাদী শক্তিৰ বিৰুদ্ধে আন্দোলন চলিছে, আৰু এইবিলাক বন্ধ হ'লে অট'মেটিক যে ডেভেলপমেণ্ট হ'ব, তেতিয়া মই ভাবোঁ যে আমাৰ গোটেই কথাবিলাক এটা এটা কৰি সংবিধানৰ প্ৰতিটো, আমাৰ অসম চুক্তিৰ প্ৰতিটো দফা কাৰ্যকৰী কৰাৰ মূল দফাটো হৈছে 6 নং দফা। 6 নং দফাৰ কাৰণে জাষ্টিছ বিপ্লৱ শৰ্মা কমিশ্যনৰ যিটো ৰিপৰ্ট, সেই ৰিপৰ্টটো এতিয়া ৰাজহুৱা হৈছে, গম পাইছে। গতিকে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।